দেহত এক বিন্দু তেজ থকালৈকে আমি ইয়াৰ বাবে যুঁজি যাম। ছট পূজা का मतलब पेंडेल कैसे भांगने सुना हम बात कर रहा तू आ रही हो। ছট পূজা পাতিলে ভয়ংকৰ হ'ব পৰিস্থিতি। ছট পূজা পাতিবলৈ বিহাৰীয়ে ক'ত অধিকাৰ পালে? ৰক্তাক্ত পৰিস্থিতি হলে চৰকাৰ প্ৰশাসন হ'ব দায়ী। ছট পূজা का मतलब पेंडेल कैसे भांगने सुना हम बात कर रहा ছট পূজা পাতিবলৈ বিহাৰীয়ে ক'ত অধিকাৰ পালে আৰু এতিয়া বিহাৰীয়ে আমাক ফটো পাতিব পৰা হ'ল। এইটো কেনেকুৱা ধৰণৰ হ'ব পালে? মাজনিশাৰ পৰা দিন দুপৰলৈকে উত্তাল তিনিচুকীয়া চহৰ। জাতীয় দল সংগঠনৰ প্ৰতিবাদ পুৱতে নিশালৈ। দৃশ্য এয়া তিনিচুকীয়া চহৰৰ। তিনিচুকীয়াৰ নপুখুৰীত ছট পূজা অনুষ্ঠিত কৰিবলৈ নিদিয়াক কেন্দ্ৰ কৰি দুটা ভাগত বিভক্ত সাধাৰণ জনতা। ঐতিহাসিক নপুখুৰীত ছট পূজা অনুষ্ঠিত কৰিবলৈ মন ভোজপুৰী সম্প্ৰদায়ৰ। স্থানীয় দল সংগঠনৰ আপত্তি পূজা উদযাপনত। ইতিমধ্যে পৌৰসভাই দিয়া অনুমতি মৰ্মে সম্পন্ন প্ৰস্তুতি। কিন্তু দল সংগঠনৰ প্ৰতিবাদত জিলা আয়ুক্তই বাতিল কৰিলে অনুমতি। সেই সিদ্ধান্তত ক্ষোভত ফাটি পৰিল পূজা উদযাপনকাৰী ৰাইজ। নপুখুৰীৰ সমীপত পথ অৱৰোধ কৰি আকাশে বতাহে বিয়পালে ধ্বনি জয় শ্ৰীৰাম। প্ৰশাসনৰ লোক নিশাৰ ভাগতে উপস্থিত হৈ এই নিৰ্ধাৰিত স্থানতে উদযাপনৰ অনুমতি প্ৰদান কৰিলে নিশাৰ ভাগত। ৰাইজ ওলাই আহিব পূজাৰ কাৰণে, তো গতিকে লোকেশ্যনটোৰ ভিতৰতে এডোখৰ মানে ভাল লোকেশ্যন এটা চাই পেলাই তেওঁলোকে যাতে পূজা কৰিব পাৰে শান্তিপূৰ্ণভাৱে, সেইখিনি আমি হ'ব বুলি তেওঁলোকক জনাইছোঁ। এতিয়া এই সিদ্ধান্তত আকৌ গৰজি উঠিল মৰাণ মটকৰ লগতে জাতীয় দল সংগঠনে। মটক ৰজা সৰ্বানন্দ সিংহৰ স্মৃতি বিজড়িত নপুখুৰীত ছট পূজা পতাক লৈ ক্ৰোধ। দল সংগঠনৰ প্ৰতিবাদত আকৌ আলোচনাৰ মেজলৈ গ'ল নপুখুৰীত ছট পূজা উদযাপনৰ বিষয়। নিশাৰ প্ৰতিবাদ দিনলৈকে বিয়পিল। নপুখুৰীৰ পাৰত গুজৰি উঠিল প্ৰতিবাদকাৰীয়ে। সকলোৱে সজাগ হওক যাতে বহিৰাগতই আমাৰ এই ঠাই দখল কৰিব নোৱাৰে, বহিৰাগতৰ আণ্ডাৰত আমি থাকিবলগীয়া নহয়। কোন ৰাজনৈতিক নেতাৰ ষড়যন্ত্ৰ বলি হৈ আমাৰ এই অসমীয়াক আজি গোষ্ঠীগত সংঘৰ্ষ কৰিবৰ বাবে চিন্তা কৰি আছে। দেহত এক বিন্দু তেজ থকালৈকে আমি ইয়াৰ বাবে যুঁজি যাম। যদি ইয়াৰ বাবে ৰক্তাক্ত পৰিৱেশ হয় কিন্তু আমি জগৰীয়া নহয়। জগৰীয়া হ'ব অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অসমৰ আমাৰ তিনিচুকীয়া যিমান ৰাজনৈতিক নেতা ষড়যন্ত্ৰ কৰা সকল আছে তেখেতসকল দায়ী হ'ব। মুখ্যমন্ত্ৰীৰ আদেশ পৌৰপতিয়ে ভেঙুচালি কৰাৰ অভিযোগ। আমি নিজকে দুৰ্ভাগ্যজনক বুলি ভাবিছো, কিয়নো আমি সন্মানীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া নেকি এই অনুমতি প্ৰদান কৰা নহ'ব বুলি আমাৰ প্ৰতিনিধিবৰ্গৰ লগত আলোচনাত মিলিত হৈছিল, তেওঁ অনুমতি নিদিওঁ বুলি কোৱাৰ পাছতো আমাৰ কিয় পৌৰপতি আজি অনুমতি দিবলগীয়া হ'ল বা অনুষ্ঠান পাতিবলগীয়া অৱস্থা সৃষ্টি হ'ল, সেই বিষয়টোহে আমি আজি প্ৰশ্ন কৰিব বিচাৰিছো আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। কিয় তেওঁৰ আদেশ কি আমাৰ পৌৰপতিয়ে পালন কৰিব নালাগে নেকি? সমগ্ৰ বিষয়টোৱে এতিয়া উত্তেজনাৰ সৃষ্টি কৰিছে অঞ্চলজুৰি। ছট পূজাৰ বাবে সজা ৰভাও ইতিমধ্যে ভাঙি পেলোৱা হৈছে। যিকোনো মূল্যৰ বিনিময়তে ঐতিহ্য সুৰক্ষিত কৰাৰ পণ জাতীয় দল সংগঠনৰ। অৱশ্যে বিষয় সন্দৰ্ভত বহু গুণাগথাৰ অন্তত প্ৰশাসনে পুনৰ গ্ৰহণ কৰিলে সিদ্ধান্ত। অন্তিম বাৰলৈ নপুখুৰীৰ পাৰত ছট পূজা পালনৰ অনুমতি প্ৰদান কৰিলে প্ৰশাসনে। এতিয়াও ক্ষান্ত হোৱা নাই জাতীয় দল সংগঠন। তিনিচুকীয়া চহৰত সেয়ে মোতায়েন বিয়াগুম আৰক্ষী বাহিনী। তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ ৰিপৰ্ট, নিউজ 18 অসম। আমি কিন্তু সহ্য কৰি নাথাকো।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ